বাৰু আমি দেৰি নকৰোঁ আমাৰ আগন্তুক আহি থকা যিটো বিধানসভাৰ যিটো ইলেকশ্যনৰ এটা কেণ্ডিডেট হিচাপে মোৰ নিজৰ তিৰিয়ে হয় তেওঁৰ নাম জাংগ্ৰাও বড়ো এখেত হ'ল এতিয়া আমি আৰম্ভ কৰোঁ চিধা যদি আমি আৰম্ভ কৰোঁ আপোনালোকৰ ছবি এখন আমি দেখুৱাবলৈ ইচ্ছা কৰিছোঁ যে আমাৰ আগন্তুক যিটো আহি থকা যিটো নিৰ্বাচনত আমাৰ কি দিন কেনেডিড যিটো হ'ল আমাৰ কি বোলে 12-মাহীয়া বেঙেনা গছৰ ছবি বুদ্ধি আপোনালোকে জয়যুক্ত কৰিব পাৰে এইটো হ'ল আমাৰ 12-মাহীয়া বেঙেনা গছৰ ছবি আপোনালোকে এই ছবিত বুদ্ধি জয়যুক্ত কৰক আৰু এই ছবিটো লোৱা হ'ল 12-মাহীয়া হ'লে আমাৰ বহুত আমাৰ 12-মাহে আমাৰ কি হ'ব উন্নতি হৈ থাকিব এই ফলতো আমি ইয়াৰ তাৎপৰ্য আছে সেইকাৰণে আমি এই ছবিটো আমি ল'ব লগা বাধ্য হ'ল আৰু এতিয়া আমি বেছি দেৰি নকৰোঁ আশা কৰোঁ আমাৰ যিটো আঁচনি আছে সেই আঁচনিটো আমি এতিয়া কৈ যাওঁ আপোনালোকৰ ওচৰত যে যদি আমি যেতিয়া আপোনালোকে যদি আমাক জিকাই উঠায় তেতিয়াহ'লে প্ৰত্যেক ঘৰতেই আমি কি দিম স্কুল পাতি দিম প্ৰত্যেক ঘৰতে স্কুল পাতি দিম আৰু সেই স্কুলত থ'ব যাব নালাগে কোনো কষ্ট কৰিব নালাগে ৰ'দ বৰষুণে হওক নিজৰ ঘৰত স্কুল পাতি দিলে তাতে সুবিধা আপোনালোকৰ হ'ব আৰু তাৰপিছত আৰু দ্বিতীয়টো হ'ল যিবিলাক মানে নতুনকৈ প্ৰেমৰ পৰা ভাল পোৱা আমি ৰিচাৰ্জ ফ্ৰীকৈ দি দিম আৰু এটা আছে 3 নম্বৰ শেষত আমি বেছি দেৰি নকৰোঁ আৰু শেষতে এটা আঁচনি 3 নম্বৰ আঁচনি হ'ল 30 বছৰৰ পৰা 85 বছৰলৈকে কোনোবাই যদি আকৌ দ্বিতীয়বাৰ বিবাহ হ'ব বিচাৰে সেইটোকো আমি সুবিধা আমাৰ চৰকাৰে লোৱা হ'ল আমি এতিয়া আন এটা ঠাইলৈ যাম আপোনালোকৰ ওচৰত আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে 12-মাহীয়া বেঙেনাৰ ছবিত ভোট এইবাৰ যাতে জয়যুক্ত কৰে আমাৰ মই ইমানতে ক'লোঁ এনেকৈ গৈ আপোনালোকৰ পৰা মই বিদায় মাগিম